2,75,000 টাকাত ৱেগনাৰ বাইক স্কুটি হয় বাইক স্কুটিও ভাল কন্ডিশন পালে আমি কৰি দিও 165ত আপোনাকে ৰেডি কৰি লৈ যাব পাৰিব কেছ আৰু এখন আইটেম আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1,85,000 টকাত কেছ 1,55,000 টকাত এখন ভান আপোনাকে লৈ যাব পাৰিব কেছ 75,000 এখন স্পাৰ্ক আপোনাকে লৈ যাব পাৰিব 1,45,000 টকা কেছ দি পেলাই এখন 800 লৈ যাব পাৰিব 1,45,000 টকাত এখন ভেন 3,30,000 টকা কেছ দি পেলাই এখন সুমোগল লৈ যাব পাৰিব এখন ইটিওস লেবা মাত্ৰ 2,50,000 টকাত আপোনাকে কেছ লৈ যাব পাৰিব এখন এল্টো আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1,65,000 টকাত কেছ 2,45,000 টকা কেছ দি পেলাই আপোনাকে এখন এল্টো লৈ যাব পাৰিব 2,45,000 টকা কেছ দি পেলাই আপোনাকে এখন লৈ যাব পাৰিব 1,65,000 টকাত এখন ইয়ন আপোনাকে পাই আছে কেছ 13 পৰা 2 লাখ টকা দি এখন ইকো লৈ যাব পাৰিব মাত্ৰ 2,30,000 টকাত এখন টাটা বোল্ট আপোনাকে লৈ যাব পাৰিব কেছ মাত্ৰ 6,000 টকা এখন বলেৰ পিকআপ আপোনাকে 2 লাখ টকাত লৈ যাব পাৰিব নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান যোৰহাটত আৰু যোৰহাটত যদি আপোনাৰ এটা বেষ্ট এণ্ড বেষ্ট গাড়ী যদি বিচাৰি আছে তেন্তে আপোনালোকে ভিজিট কৰিব পাৰে যোৰহাটৰ সদৰ তিনিআলিত থকা এমডি কাৰ্ছ আৰু এমডি কাৰ্ছৰ বিষয়ে আপোনালোকে জানে ইয়াৰ আগত আপোনালোকে যিমান ভিডিঅ' দিলো বহুত মৰম দিলে ফাইনেলি আকৌ মই এমডি কাৰৰ ষ্টক লৈ আহিছো আপোনালোকে দেখা পাইছে কমাৰ্চিয়েলৰ পৰা আপোনালোকে প্ৰাইভেট সকলো ধৰণৰ আপোনালোকে গাড়ী ইয়াত পাই যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আৰু তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো আৰু এমডি কাৰ্ছত অফাৰ কি আছে আপোনালোকে বাইক স্কুটি এক্সচেঞ্জ কৰি ইয়াৰ পৰা গাড়ী ল'ব পাৰিব আৰু মেইন কথাটো হৈছে ইয়াৰ এক্সচেঞ্জ ৰিফাইনেন্সটো আপোনালোকৰ নাগালেণ্ডতো হৈ যায় বহুতে মোৰ বহুত ভিউৱাৰ্ছ আছে যিসকলে নাগালেণ্ডৰ কথা সুধি থাকে নাগালেণ্ড অৰুণাচল তেনেকুৱা ঠাইত তেওঁলোকে ৰিফাইনেন্স কৰি দি আছে অফাৰ কি আছে কি নাই সকলোখিনি জানিম তেন্তে আহক আমি এই ডিলাৰ স্বত্বাধিকাৰী মিণ্টু দালত কথা পাতি আছো বা পিছত আপোনালোকক ডিটেইলছটো দি আছো আৰু ভিডিঅ'টো অলপো স্কিপ নকৰিব ফেচবুকত যদি চাই আছে আপোনালোকে পেজটো ফলো কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব আমাৰ লগতে দেখা পাইছে বহুত গৰমত আছে এই ডিলাৰ স্বত্বাধিকাৰী মিণ্টু দা নমস্কাৰ 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 ভালে আছে ভাল ভাল তোমাৰ ভাল আছো ভালে বহুত ঘামি চামি গলে দেখোন এই নকবা এসি পা ওলালে অৱস্থা বেয়া হৈ যায় ওকে পোন প্ৰথমে এমডি কাৰৰ ষ্টক দেখিছো আপডেট হৈছে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো হ'ল গড়আলি সদৰ তিনিআলি নিয়াৰ টুকলাই এমডি কাৰ এক্সচেঞ্জ ৰিফাইনেন্স হয় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় বাইক স্কুটি হয় বাইক স্কুটিও ভাল কন্ডিশন পালে আমি কৰি দিও ওকে আৰু মেইন কথাটো হৈছে অসমৰ বাহিৰত ক'ত ক'ত ৰিফাইনেন্স কৰে আপোনাৰ আমাৰ নাগালেণ্ড আৰু অৰুণাচলটো হৈ আছে সাৰ্ভিস প্ৰভাইড হলে অসমতটো হয়ে ধৰক অসমতটো হ'বই আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথমে আমাক ক'ব এখন ডাবল কেবিন কেম্পাৰ হয় এখন 2019 লাষ্টৰ হয় ইয়াৰ দাম আছে 680 ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব নেগোচিয়েবল হ'ব 5 ইয়াৰ্স হৈ যাব নেগোচিয়েবল হ'ব অন টেবল কাস্টমাৰ যদি আহি চাই লওক প্ৰথম ওকে ঠিক আছে তাৰপিছত নেক্সট ক'ব বলেৰ পিকআপ 1.3 20 মডেল হয় ইয়াৰ দাম আছে 650 ওকে নেক্সট এখন ক'ব তো আপোনাৰ 24 মডেল 4x4 ফ'ৰ পিকআপ একচুয়ালি ওকে only 6000 রানিং আছে ইয়াৰ দাম আছে 950 9,50,000 টকা এখন only 6000 কিলোমিটাৰ ৰানিং only 6,000 এখন 3 লাখ মান দি ল'ব 2 উৰাই দিম ওকে নেক্সট এখন ক'ব বলেৰ পিকআপ এখন আছে 1.7 2022 মডেল ইয়াৰ দাম আছে 850 ওকে ঠিক আছে 2 লাখ দিলে ওলাই যাব ফাইনেন্স 2 লাখ দিলে ওলাই যাব ওকে নেক্সট ক'ব এসি গোল্ড 20 মডেল হয় ডিজেল ভাৰ্সন হয় ইয়াৰ দাম আছে 265 ওকে নেক্সট আমাক এখন ক'ব টাটা বোল্ট হয় ইয়াৰ দাম আছে 230 তাৰপিছত আমাক ক'ব এখন ফাইনেন্সও হৈ যাব এখন 50% ডাউন পেমেন্ট দিব লাগিব ন ওকে নেক্সট আমাক ক'ব ইকো 2021 মডেল এসি আছে ইয়াৰ দাম আছে 480 এখনো 1.5-2 লাখ দিলে ওলাই যাব ক'ব আমাক জাজ হন্ডা জাজ 2018 মডেল হয় ইয়াৰ দাম আছে 485 টপ মডেল হয় ওকে টপ মডেলটো নেক্সট ক'ব আমাক ইয়ন আছে 2013 মডেল হয় ইয়াৰ দাম আছে 165 নেক্সট এখন ক'ব বলেৰ পিকআপ আপোনাৰ এখন হ'ল 4x4 বলেৰ পিকআপ 2018 লাষ্টৰ হয় ইয়াৰ দাম আছে 650 ওকে ঠিক আছে নেক্সট এখন ক'ব এখন আছে ভাৰ্না প্ৰডিক 1.6 15 মডেল হয় 430 4,30,000 ধুনীয়া হৈছে গাড়ীখন ফাৰ্ষ্ট অনাৰ হয় ওকে তাৰপিছত নেক্সট এখন ক'ব অল্টো আছে 2014 মডেল হয় 245 নেক্সট ক'ব এসি গোল্ড পেট্ৰল ভাৰ্সন হয় 22 মডেল ইয়াৰ দাম আছে 365 365ত এখন পেট্ৰলৰ আপোনাকে লৈ যাব পাৰিব এসি গোল্ড নেক্সট এখন আৰ্টিকা ক'ব
আৰ্টিকা এখন আপোনাৰ ZXi প্লাছ খন হয় টপ মডেলটো হয় 47,000 ৰানিং আছে ওকে ইয়াৰ দাম আছে 930 930 ওকে ওকে মিন্দা নেক্সট আমাক ক'ব এখন এল্টো এখন হৈ গ'ল 2013 মডেল হয় 245 LXi 2,45,000 টকা এখন হৈ গ'ল অল্টো LXi 2009 মডেল হয় ইয়াৰ দাম আছে 165 LXi হয় LXi একদম কম কম দামত গাড়ী দি আছে কিয় নাই দি দিছো বৰষুণৰ বতৰ যিহেতু গৰম মানুহে এচি লাগে এচি পাব পাৱাৰ ষ্টিং পাব পাৱাৰ ব্ৰেক পাব কাৰণ গৰমত মানুহেটো বাইকতকে বহুত কমফৰ্ট পাব ন কমফৰ্ট পাব এইটো হয় স্কুলৰ টাইমত বৰষুণ তিতিব নালাগে সুবিধাখিনি দিছো একচুৱেলি ওকে নেক্সট আমাক ক'ব এখন আৰ্টিকা এখন আৰ্টিকা হৈ গ'ল একেই 20 মডেল হয় ইয়াৰ দাম আছে আপোনাৰ 850 নেক্সট ক'ব আমাক এখন ইকো ভেন আপোনাৰ 7 সিটাৰ হয় 21 মডেল 480 পৰিব 4,80,000 হয় ফাইনেন্স হৈ যাব নেক্সট ক'ব আমাক লিভা এটিএছ লিভা ডিজেলৰ হয় ইয়াৰ দাম আছে 250 নেক্সট ক'ব আমাক চুমুগল এখন 2015 মডেল হয় ইয়াৰ দাম আছে 330 3,30,000 চুমুগল দিয়া ইঞ্জিন হয় দিয়া ইঞ্জিন ন নেক্সট ক'ব আমাক হাৰ্টটপ থাৰ হয় খুব ধুনীয়া হৈ আছে ফাৰ্ষ্ট অনাৰ হয় 21 মডেল হয় ডিজেল ভেৰিয়েন্ট হয় ইয়াৰ দাম আছে 1380 13,80,000 টকা ওকে চাই লওক ফুল গাড়ীটো দেখাই দিছো তাৰপিছত নেক্সট আমাক ক'ব অমনি এখন 2004 হয় ইউৰো 2 ভেন খুব ডিমাণ্ডেবল গাড়ী এখন ভাল কণ্ডিশ্যনত আছে খুব ইয়াৰ দাম আছে 145 ক'ব বেলেনো এখন 200 ইণ্টাৰটেপ নতুন আহিছে 2023 মডেল হয় ফাৰ্ষ্ট অনাৰ হয় ওকে 29,000 ৰানিং আছে মাত্ৰ একদম জেনুইন অন ডিলাৰ হিষ্ট্ৰী চেক কৰি ল'ব পাৰিব ইয়াৰ দাম আছে 750 নতুন গাড়ী লৈ আহিছে একদম নতুন আনিছো একদম ওকে নতুন আনিছো ঠিক আছে নেক্সট ক'ব এল্টো অল্টো এখন 2023 মডেল হয় LXi অপচনেল হয় ইয়াৰ দাম আছে আপোনাৰ 485 ওকে নেক্সট ক'ব ব্ৰেজা এখন ব্ৰেজা VDI হয় 2019 লাষ্টৰ হয় ডিজেলৰ হয় খুব ভাল কণ্ডিশ্যন অট'মেটিক হয় ইয়াৰ দাম 750 ওকে নেক্সট এখন ক'ব 800 2012 লাষ্টৰ হয় ইয়াৰ দাম আছে 145 নেক্সট ক'ব আমাক স্পাৰ্ক এখন দাম আছে আপোনাৰ 75,000 2011 মডেল নেগোচিয়েবল হ'ব চাইড নেক্সট ক'ব আমাক টাটা ট্ৰাক 47 হয় GS3 মডেল হয় ওকে অল পেপাৰ ওকে আছে জোহার ৰেজিষ্ট্ৰেচন হয় ইয়াৰ দাম আছে 580 5,80,000 টকা ওকে তাৰপিছত নেক্সট ক'ব আমাক ভান অমিনি ভেন এখন 2010 হয় ইয়াৰ দাম আছে 155 নেক্সট এখন ক'ব ভেনু টাৰ্বো টপ মডেলটো হয় ইয়াৰ দাম আছে 750 হয় টাৰ্বো টপ মডেলটো হয় একদম চালু মডেল সকলোখিনি পাব ঠিক আছে নেক্সট ক'ব আমাক i10 হয় এখন 185 দি দিম 1,85,000 নেক্সট এখন ক'ব টিয়াগো ধুনীয়া গাড়ী হয় টিয়াগো আছে আপোনাৰ 375 নেক্সট এখন ক'ব ৱেগনাৰ ইয়াৰ দাম আছে আপোনাৰ 365 3,65,000 টকা হয় মাত্ৰ নেক্সট আমাক ক'ব এখন টিয়াগো নতুন মডেলটো হয় ইয়াৰ দাম আছে 485 দেখাত চেম এল্ট'ৰ নিচিনা এল্টো যে নতুন তেনেকুৱাই বনাইছে ওকে নেক্সট এখন ধুনীয়া কণ্ডিশ্যন আছে সব ধুনীয়া নেক্সট এখন ক'ব 10i10 ওকে ইয়াৰ দাম আছে 395 স্পৰ্টছ মডেল হয় ফাৰ্ষ্ট অনাৰ নেক্সট ক'ব মেজিক এক্সপ্ৰেছ এইটো ভাল কণ্ডিশ্যন আছে গাড়ীখন 52,000 চলিছে 4,50,000 ওকে তাৰপিছত নেক্সট আমাক ক'ব এখন বলেৰো ZLX 16 মডেল হয় ইয়াৰ দাম আছে 480 ওকে নেক্সট এখন ক'ব এস্প্ৰেছো 2022 মডেল আছে ইয়াৰ দাম 485 ওকে নেক্সট ক'ব আকৌ চুমুগল এখন 2017 মডেল হয় দিয়া ইঞ্জিনে হয় ইয়াৰ দাম আছে 550 ফাইনেন্স ভাল কণ্ডিশ্যন আছে ফাইনেন্স চুমু একচুৱেলি নকৰে তথাপি আমি চাই দিব ন ঠিক আছে নেক্সট আমাক ক'ব হোৱাইট কালাৰ এল্টো 14 মডেল হয় 245 2,45,000 টকাত এখন এল্টো আপোনালোকে লৈ যাব পাৰিব কেছ নেক্সট এখন ক'ব এখন আপোনাৰ ৱেগনাৰ 2020 লাষ্টৰ হয় ZXi হয় ইয়াৰ দাম আছে 590 নেক্সট ক'ব আমাক ৰেডিগো 16 হয় ইয়াৰ দাম আছে আপোনাৰ 165 তাৰপিছত নেক্সট ক'ব ৱেগনাৰ আছে আপোনাৰ 275 VXi মডেল হয় ওকে বেছি পাৱাৰ উইণ্ডো সব কাম কৰে সকলোখিনি পাব ওকে ওয়ার্কিং কৰি আছে আপোনাৰ পেট্ৰল ভাৰ্চন হয় VXi 17 হয় ইয়াৰ দাম আছে আপোনাৰ 430 ওকে নেক্সট এখন ক'ব VDI হয় 15 হয় এখন 330
নেক্সট ক'ব আমাক স্কৰপিঅ S11 S11 নহয় এখন S10 হয় S10 হয় S11 টো গ'ল এইবিলাক গ'ল আৰু নতুন কালেকশ্যন আহিলে বাৰু ওকে ভাল কণ্ডিশ্যন হয় খুব ধুনীয়া হৈ আছে এখনৰ দাম আছে 950 সব নতুন নতুন হৈছে গাড়ী চোৱা নাই এবাৰ দেখাই দিয়া ইন্টেৰিয়ৰটো দেখুৱা গাড়ী চোৱা কিমান ধুনীয়া আছে কণ্ডিশ্যন ওয়েল মেইনটেইন গাড়ী হয় চোৱা বহুত ভাল কণ্ডিশ্যন আছে ঠিক আছে এবাৰ দেখাই দিয়া টায়াৰ কণ্ডিশ্যন দেখাই দিয়া নি একো কৰিব না চলাবলৈ তাৰপিছত নেক্সট ক'ব আমাক পাঞ্চ এটা পাঞ্চ 2023 মডেল হয় 7000 ৰানিং আছে অনলি 7000 ৰানিং ইয়াৰ দাম আছে 695 হয় নেক্সট ক'ব আমাক বলেৰো B6 অপচনেল 2022 লাষ্টৰ হয় ইয়াৰ দাম আছে 935 ওকে কাৰণ XUV 300 অপচনেল হয় টপ মডেলটো 12000 ৰানিং অনলি 850 নেক্সট ক'ব এল্টো এখন 2020 মডেল হয় আপোনাৰ VXI হয় ফাৰ্ষ্ট অনাৰ ইয়াৰ দাম আছে 365 ওকে তাৰপিছত নেক্সট ক'ব আমাক জিপসি দুখন দি দিম 11 লাখ দুখন 550 নেগোচিয়েবল হৈ যাব তোমাৰ ভিডিঅ' চাই আহিলে আৰু কিবা এটা চাই দিম ঠিক আছে নেক্সট ক'ব আমাক ইনোভা ক্ৰিষ্টা 2020 ডিসেম্বৰ হয় ফাৰ্ষ্ট অনাৰ হয় যোৰহাট ৰেজিষ্ট্ৰেচন হয় 2.4G হয় গাড়ী খুব ভাল কণ্ডিশ্যন আছে চব আৰু ইন্টেৰিয়ৰটো দেখাই দিয়া ওকে ইয়াৰ দাম আছে 1730 নেগোচিয়েবল হৈ যাব আৰু ফাইনেন্স হৈ যাব 1 to 5 years ওকে এটো কি হল ঢাকি থৈ দিছে যে এখন বৰ ধুনীয়া কালাৰ বিলাক ৰ'দ দি আছে তো বেয়া হৈ যায় বুলি বহুত মৰমৰ ৰখা হৈছে গাড়ীখন DXI হয় 2018 হয় অল্টো K10 ইয়াৰ দাম আছে 285 হয় ওকে নেক্সট ক'ব আমাক এখন i20 আস্তা অপচনেল হয় পুজবুজনাম ষ্টাৰ্ট হয় ইয়াৰ দাম আছে 610 প্ৰজেক্টৰ লেমবডি সকলোখিনি পাব সব পাব ন ওকে নেক্সট ক'ব সুমুগল 2017 হয় ইয়াৰ দাম আছে 485 হয় আমি বৰ্তমান MD কাৰ্ছৰ যোনটো মেইন অফিস তাত আহিছো ইয়াতে মেইন এড্ৰেছ হ'ব মিনিটো এড্ৰেছটো এবাৰ ইয়াৰ পৰা কৈ দিয়ক এড্ৰেছটো হৈ গ'ল আমাৰ যোৰহাট গড়ালি এইটো সাইড আছে গড়ালি আৰু এইফালে গ'লে আপোনাৰ নৱালি পাব হা অৰ্ডাৰ তিনিআলি MD কাৰ্ছ ঠিক আছে ওকে তে ইয়াত 4খনমান গাড়ী আছে আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমে এটো ক'ব বলেৰো আপোনাৰ 2019 লাষ্টৰ হয় জেনেলেক্স হয় ইয়াৰ দাম আছে 730 ওকে ফাৰ্ষ্ট অনাৰ ওকে নেক্সট এল্টো ক'ব অল্টো 16 লাষ্টৰ হয় ইয়াৰ দাম আছে 275 হয় 2,75,000 টকা কেছ আপোনাক এখন লৈ যাব পাৰিব ফাইনান্স হৈ যাব 5 বছৰলৈ ওকে ঠিক আছে গাড়ী দেখাই দিয়া বহুত ইন্টেৰিয়ৰ দেখাই দিয়া আমাৰ ওকে ইন্টেৰিয়ৰটো চাই লওক কি ধুনীয়া হৈ আছে ওকে তাৰপিছত নেক্সট আমাক ক'ব সুইফট আহিছে এখন 2023 মডেল হয় যোৰহাট ৰেজিষ্ট্ৰেচন হয় DXI মডেল হয় ইয়াৰ দাম আছে 650 ওকে নেক্সট ক'ব আমাক স্কৰপিঅ এবাৰ ইন্টেৰিয়ৰটো দেখাই দিয়া ইয়াৰ ইন্টেৰিয়ৰটো মই দেখাই দিছো একদম নিউ হৈ আছে কণ্ডিশ্যন নেক্সট ক'ব আমাক স্কৰপিঅ S11 20 লাষ্টৰ হয় ফাৰ্ষ্ট অনাৰ হয় ইয়াৰ দাম আছে 1450 43,000 অনলি ৰানিং খুব ভাল কণ্ডিশ্যন হয় এবাৰ গাড়ীখন দেখাই দিম ঠিক আছে ব্লেকত আছে একচুয়ালি বহুত ডিমান্ডেবল গাড়ী ব্লেকত চক চাই লওক দেখাই দিয়া টায়াৰ দেখাই দিয়া ওকে এটো ফাইনান্স কৰিবলৈ কিমান দিব লাগিব 30% দিলে ওলাই যাব কিমান দাম কৰে মিনিমাম 5 লাখ 5.5 লাখৰ ভিতৰত দাম কিমান কৰে 1450 মানে 5 লাখ 5.5 লাখ দিলে ওলাই যাব এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নাম্বাৰ দি আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোৰ পৰা গাড়ী লওক সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু আপোনালোকে ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে এটা শুদ্ধ গাড়ী জেনুইন গাড়ী পাব আপোনালোকে ভিজিট কৰক যোৰহাট টাউনত থকা MD কাৰ্ছ সদৰ তিনিআলি আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব মাল্টিপল গাড়ী আছে ভাল ভাল গাড়ী আছে কম দামত গাড়ী আছে এই যেহেতু গৰম আহি আছে গৰমটো চলি আছে বৰ্তমান আৰু লগতে আহি আছে বৰষুণ বতৰ আপোনালোকৰ যদি এটা কম দামত গাড়ী বিচাৰি আছে মই আপোনালোকক প্ৰিফাৰ কৰোঁ যে MD কাৰ্ছত আপোনালোকে এবাৰ আহক কম দামত 1,60,000 75,000 টকা পৰা আপোনালোকে ইয়াত গাড়ী পাই যাব এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব আৰু ফাইনেন্সটো নাগালেণ্ডতো হৈ যাব আৰু অৰুণাচলতো সাৰ্ভিস প্ৰফাইল হলে হৈ যাব বাইক স্কুটি আপোনালোকৰ ভাল কণ্ডিশ্যন হলে এক্সচেঞ্জ কৰি ল'ব পাৰিব তেন্তে আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়